এই শয়তান পুলিশ, তোক মই কইছো পুলিশ সাবধানে চলবি। মুসলমান কোনোদিন কমিনাল নহয়, মুসলমানে কোনোদিন সাম্প্রদায়িক কাম করা নাই। তোমালোকে মোক জ্বলাই নলবা। আমাক সুন্দরভাবে সভা হয়ে আছে, ধর্মর বাদে কোনো কথা হওয়া নাই। এতিয়া আলী আকবর মিয়াক বেয়া পাবা, তোমালোকে জ্বলালা কিয়? ধমকি কিয় দিছ? সেইকাৰণে আলী আকবর মিয়াও ধমকি দিছে। তোমালোকৰ নিচিনা এনেকুৱা পুলিচকেইটাক ঠিক কৰিবলৈ মা দেউতাই আলী আকবৰৰ জন্ম দিছে। ভয় খাই বেয়া পাই লাভ নাই। চাওক, দুৰ্ভাগ্য মই MLA নাই, মই বিধায়ক থাকিলে এই টেলিফোনটো নাহিলে হয়। দুৰ্ভাগ্য আপোনালোকৰ নে মই নাজানো, মই বিধায়ক নাথাকোঁতে পুলিচৰ মানে হাতটো এক হাতটো 18 ইঞ্চি, এতিয়া 22 ইঞ্চি হৈ গৈছে, বেছি বাঢ়িছে। মইতো ক'লোই, পুলিচৰ ক্ষমতা থাকিলে আলী আকবৰ মিয়া ইয়াত আছে, তোমালোকে আহা, তোমালোকৰ আইনটো মই শিকাই দিওঁ। তোমালোকে যিটো ভাবিছ যে 10টা নহয়, তোমালোকৰ লিখোতে ভুল হৈছে। অহাকালি 24 তাৰিখৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দিছে। গাঁথান দিছে না কিয় কৈছা আজি 10টাৰ আগত বন্ধ কৰিব লাগে? তোমালোকে চিঠি পঢ়ি লোৱা, তোমালোকে চিঠিটো পঢ়ি লোৱা। লিখা যদি ভুল হৈছে ৰাইজক তুমি ক্ষমা খোজা, বন্ধ কৰিম। কিন্তু তোমালোকে অহাকালি 24ৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দি থৈছা। তাৰমানে পুলিচে এয়াই কৰে, মানুহক মানুহ বুলি গণ্য নকৰে, মানুহে ভাবে পুলিচে বোধহয় বেছি জানে। তোমালোকৰ নিচিনা পুলিচ ঘৰততো মই পিয়নো নাৰাখো। যি পুলিচে কৈছে, যি দাৰগাই কৈছে, তাৰ নিচিনা দাৰগা আলী আকবৰ মিয়াৰ ঘৰত মই পিয়নো নাৰাখিম। ইমান অযোগ্য পুলিচ দাৰোগা পিয়ন আলী আকবর মিয়ার ঘৰত পিয়ন হওয়ার যোগ্যতাও নাই। পড়ি লোৱা ভাই, এনেকে চলিছে এইটো। মানে মুসলমান হলেই তেওঁলোকৰ মানে পুৰণি উঠি যায়। মুসলমান হলেই আমিতো সভা কৰা নাই, সিহঁতৰ মাৰ ভিতৰত বোধহয় হাত দিছো নেকি। ইমান বাড়াবাড়ি নকৰিবা, ধন্যবাদ। আজি সন্তেশপুৰ ৰাজিয়াতুল উলুম বানাত মাদ্ৰাসাত মোক বক্তা হিচাপে নিমন্ত্ৰণ কৰিছে, সেইকাৰণে মই ইতিমধ্যে আহি উপস্থিত হৈছোঁ। আৰু ইয়াত অহাৰ পিছত মোৰ কাণত এনেকুৱা এটা খবৰ আহি পৰিছে, এই বন্ধু বান্ধৱীসকল মোক যিটো খবৰ দিছে, এইখন ধৰ্মসভাৰ পাৰ্মিশ্যন লোৱাৰ পিছতো আমাৰ শালকোচা থানাৰ IC কীৰ্তিমান পাঠকে ফোন কৰি ভাবুকি দিছে যে এইখন অনুষ্ঠানত 10টাৰ পিছত যদি অনুষ্ঠানখনি চলাই লয়, তেনেহ'লে সকলো জনসাধাৰণক, আমাৰ ধৰ্মপ্ৰাণ মুছলমান ভাই ভনীসকলক থানাত উঠাই লৈ বন্ধ কৰি ৰাখিব। ICয়ে ক'ত পালে এই পাৱাৰখন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই থানাত কেইখন ৰুম বনাই ৰাখিছে, অগণন ৰাইজ ইয়াত সমবেত হৈছে আমাৰ ধৰ্মপ্ৰাণ মুছলমান, সেইবিলাক ৰাইজক উঠাই লৈ থানাত ৰাখিব। আমাৰ IC, এই শালকোচা থানাৰ IC জন কীৰ্তিমান পাঠকে বিভিন্ন সময়ত অসৎ কামত জড়িত, ইতিমধ্যে মই গম পাইছো। কিন্তু সেইটো কথা মই কোনোদিন কোৱা নাই, প্ৰতিবাদ কৰা নাই, যিহেতু আমি এজন ধৰ্মীয় বক্তা। মই মানুহৰ ওচৰত শুনিছিলো এই মানুহজন কিবা আলম ফালম কৰি থাকে, বিভিন্ন সময়ত বিভিন্ন বস্তু খাই থাকে, আৰু বিভিন্ন সময় বিভিন্ন মানুহক হুমকি ধমকি কৰি থাকে যে চৰকাৰী আইন অনুযায়ী আমি পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন লৈছো, আমাক হয়তো ক'লে যে পাৰ্মিশ্যন আছে মোৰ ওচৰত, তাৰ পিছতো এনেকুৱা বেয়া মন্তব্য কিয় কৰিব লাগে, হুমকি ধমকি কি কৰিব লাগে? আমাৰ ধৰ্মসভাৰ পৰিৱেশখন আপোনালোকে চাওকচোন কেনেকুৱা বেয়া হৈছে। সেইফালে বক্তাজনে বক্তব্য দি আছে, মানুহ হয়তো ভয়ত কম্পিত হৈ আছে যে কেতিয়াবা পুলিচ আহি উঠাই লৈ যাওক। আমাৰ ধৰ্মত আঘাত কৰিছে, আমাৰ মুছলমান ধৰ্মৰ আঘাত কৰিছে, কাৰণ এইটো কোৰাণেৰ মাহফিল, এইটো এটা পবিত্ৰ অনুষ্ঠান, এইটো হ'ল প্ৰতিষ্ঠান। ইয়াৰ প্ৰতি ভাবুকি দিয়াটো ভাল হোৱা নাই, আমাৰ ধৰ্মক হিংসা কৰে। কীৰ্তিমান পাঠকক মই কৈ আছো, তুমি যদি ধৰ্মক ভাল পোৱা, তোমাৰ নিজৰ ধৰ্মক যদি ভাল পোৱা, গীতা বাইবেল পঢ়ি চোৱা, তোমাৰ ধৰ্মত কি লেখা আছে। নিজৰ ধৰ্মৰ নিচিনা আনৰ ধৰ্মকো সন্মান কৰিব লাগে। এইটো এটা ধৰ্মীয় প্ৰতিষ্ঠান, এইটো এটা ধৰ্মীয় অনুষ্ঠান। ইয়াৰ প্ৰতি ভাবুকি দিয়াটো আপোনাৰ ভাল হোৱা নাই, আপোনাৰ ভৱিষ্যত ভাল নহ'ব। এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি ৰাজিয়াতুল উলুম সন্তোষপুৰ বানাত মাদ্ৰাসাৰ অন্যান্য বছৰৰ দৰে এইবেলিও অধিৱেশনখন সম্পূৰ্ণৰূপে চৰকাৰৰ আইন অনুসৰি পাৰ্মিশ্যন লৈহে এই কামটো আমি হাতত লৈছিলোঁ। কিন্তু আমাৰ ধৰ্মীয় সভাখন চলি থকা অৱস্থাত আমাৰ যিসকলে আমি ইয়াত জড়িত আছোঁ, আমালোকৰ এজনকো ফোন নকৰাকৈ শালকোচা থানাৰ IC কীৰ্তিমান পাঠকে বেলেগ এজন মানুহক ফোন কৰি ধমকি দিয়ে।
রাতি 10টার পিছত যদি ধর্মীয় সভাখন শেষ নকৰে তেতিয়াহ'লে আমি ধৰ্মীয় সভাৰ কৰ্তৃপক্ষক তাৰ পৰা উঠাই লৈ আহিম। এইটো খুবেই দুৰ্ভাগ্যজনক কথা। যদি এনেকুৱাই হয় তেতিয়াহ'লে পাৰ্মিশ্যন লোৱাৰ মূল্যটো কি থাকিব আৰু আমি চৰকাৰক কেনেকৈ বিশ্বাস কৰিম আৰু আমি ধৰ্মীয় সংখ্যালঘুবোৰে ক'ত আস্থা ৰাখিম যে আমি আমাৰ নিজৰ ধৰ্মীয় যিবিলাক পৰিৱেশ ধৰ্মীয় অধিৱেশন চৰকাৰৰ সম্পূৰ্ণৰূপে পাৰ্মিশ্যন লোৱাৰ পিছতো আমি শান্তিপূৰ্ণভাৱে কৰি থকা এখন প্ৰগ্ৰামক বন্ধ কৰিবলগীয়া হয় আৰু ভয় ভাবুকি দিয়ে। এইটো এটা জঘন্য কথা হৈছে, এইটো বৰ নিন্দনীয় হৈছে। ইয়াত আমি একেবাৰে এইটো কামত সন্তুষ্ট হোৱা নাই। আমালোকৰ পাৰ্মিশ্যন যিটো আছে আমি এপ্লিকেশ্যন কৰিছিলোঁ ৰাতিপুৱালৈকে আমাৰ ধৰ্মীয় সভাখন থাকিব, কিন্তু পাৰ্মিশ্যন কপিত যিটো লিখা আছে আজি আবেলি 4 বজাৰ পৰা 24 তাৰিখ আবেলি ৰাতি 10 বজালৈকে আমাৰ পাৰ্মিশ্যনত লিখা আছে এইটো কথা। এই কথা বলতেছে আর মায়ের নবী আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু মসজিদে নববীর মধ্যে 600 টাকা এক 600 টাকা দুই মারহাবা ভাই ভাষে কি কথা এটা এদিকে আও ওসমান গভীর বাড়িতে চলে গেলেন, সালাম দিয়ে বললেন ওগো ওসমান। আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু চিন্তায় চিন্তিত হয়ে গেলেন, আমার নবীকে আজ একবার মেয়ে বিধায়ক থাকলে পুলিশের এই ক্ষমতা ছিল না, এখানে টেলিফোন করে হুমকি দিছে 10টা পরে কিন্তু সভাপতি দিব না, ওরা পয়লাই দেখে নাই। আল্লাহ রাব্বুল আলামিনকে খুশি করার জন্য, কোন দুনিয়া কামার জন্য না।